হেল্ল' গুড মৰ্ণিং এভৰিৱান। আজি শুই উঠা বহুত দেৰি হ'ল দেই, 9টা বাজি পাৰে হ'ল। এতিয়া উঠিছোঁ, এতিয়া জল্দিকে কামত যাব লাগিব, মাতিছে। আজি যিহেতু বতৰটো বহুত বেয়া কৰিছে, বৰষুণ দিব পাৰে ঠিক নাই দেই। এয়া গাইজ, মোৰ বাচন্তিটো লৈ ওলাই গ'লোঁ আৰু পোৱালিটোক লৈ গ'লোঁ আজি, যিহেতু বহুত কাম আছে। দোকান আহি মেলি পাই চফা তফা কৰিলোঁ, পাছত আপোনাৰ ধূপচাকি জ্বলালোঁ। ধূপচাকিটো মানে জ্বলাব লাগে আৰু যিকোনো দোকানত খুলিলে ভাল আৰু সেইটোৱে। চাহ আৰু ভুজিয়া, যিহেতু আজি দেৰি হৈ গৈছিলে, ঘৰত নাখাই আহিলোঁ, সেইটো কাৰণে ইয়াতে খাই ল'লোঁ। তাৰ অলপ পাছতে কাম এটা আহিলে, কামটো জল্দিকৈ কৰি দিলোঁ। মানুহজনৰ দেৰি হৈ আছিল, কৈছিল যে, সেইটো কাৰণে। এতিয়া আকৌ দিনৰ ভাত সাজ বনোৱাৰে কথা। বৰ বেয়া পাওঁ দেই, কামত আহি আকৌ ভাত বনাই কিনে খাব লাগে, উপায়ো নাই। এয়া চাউল তাউল ধুলোঁ, পিঁয়াজ জলকীয়া, আজি বেছি একো নবনাওঁ, খিচিৰি বনাই দিম বুলি ভাবিছোঁ। তাকে মছলা পাতি লৈ ল'লোঁ, তেল চেল যিকোনো লাগে আৰু যি বস্তু লাগে লৈ ল'লোঁ আৰু এতিয়া বনোৱাহে কথা। বনাই থাকোঁ, চাই থাকোঁ আপোনালোকে। এতিয়া যিহেতু খিচিৰিটো বনোৱা হ'ল আৰু ইমান ধুনীয়া কালাৰ হৈছে, খায়ো ভাল লাগিছে, ময়ো খালোঁ, পোৱালিটোও খালে। আৰু বেছি ডাঙৰ নকৰোঁ দিয়ক, কাইলৈ আকৌ লগ পাম। ইয়াতে সমাপ্ত কৰিছোঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব।